নমস্কাৰ ভিডিও থাম্বনেইল দেখি নিশ্চয় ধৰিব পাৰিছা যে এই ভিডিওত কি আলোচনা কৰা হ'ব ভিডিওটিৰ মূল পইণ্টলৈ যোৱাৰ আগতে এটা প্ৰশ্নৰ উত্তৰ দিব বিচাৰিছো প্ৰশ্নটো হ'ল 3-4 মাহ পঢ়ি এই এক্সাম পাছ কৰিব পাৰিম নেকি ইয়াৰ উত্তৰ হ'ব হয় তুমি পাৰিবা কিন্তু কেনেকৈ পাৰিবা তুমি যদি JNB ক্লাছ 6ৰ এন্ট্ৰেন্স এক্সামৰ যি এক্সাম প্যাটাৰ্ন আছে এই এক্সাম প্যাটাৰ্ন মানে কি সাবজেক্ট আহিব কেনে ধৰণৰ প্ৰশ্ন আহে কি পঢ়িব লাগিব এই গোটেইখিনি যদি তুমি বুজি লোৱা আৰু সেইমতে টাইম টেবুল বনাই লৈ ৰেগুলাৰলি যদি পঢ়ি যোৱা তেন্তে 3-4 মাহত সিলেবাস কমপ্লিট কৰিব পাৰিবা আৰু এই এক্সামটো পাছ কৰিব পাৰিবা অৰ্থাৎ ক্লাছ 6 নবোদয়ত তুমি সিট পাবা তো দ্বিতীয় প্ৰশ্নটো হ'ল স্যাৰ আমি বৰ্তমান ক্লাছ 5ত পঢ়ি আছো right so class 5 পঢ়িব লাগিব নে class 6 পঢ়িব লাগিব so ইয়াৰ উত্তৰটো হ'ব যে তুমি class 5 ৰে পঢ়িব লাগিব কাৰণ class 5ত যি টপিক আছে সেইখিনিয়ে এই যি JNB class 6 ৰ এন্ট্ৰেন্স এক্সাম হ'ব তাত আহিব জাস্ট ভালদৰে পঢ়ি যাব লাগিব so এই ভিডিওত কেনেকৈ পঢ়িব লাগিব কি কিতাপ পঢ়িব লাগিব সেই গোটেইখিনি ডিসকাস কৰিম right গতিকে ভিডিওটো শেষলৈকে চাবা আৰু তুমি যদি চেনেলটোলৈ নতুনকৈ আহিছা তেন্তে সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থবা যাতে JNB 6ৰ ক্লাছ 6ৰ যি গুৰুত্বপূৰ্ণ কথা সেই গুৰুত্বপূৰ্ণ কথাবোৰ সময়মতে পাব পাৰা লগতে বন্ধুবৰ্গৰ লগতো এই ভিডিওটো শেয়াৰ কৰিবা ঠিক আছে এতিয়া আমি মেইন পইণ্টলৈ আহো আজিৰ ভিডিওৰ মেইন পইণ্টটো হৈছে সিলেবাস ৰাইট সো সিলেবাসটো জনাৰ আগতে প্ৰথমতে আমি এই যি সিলেকশন টেষ্ট হ'ব এই সিলেকশন টেষ্টত কি সাবজেক্ট আহে সেইখিনি আমি ডিসকাস কৰিলো ইয়াত ধুনিয়াকৈ লিখি দিয়া আছে যে ইয়াত কেটা সাবজেক্ট আছে তিনটা সাবজেক্ট এটা হল মেন্টাল এবিলিটি টেষ্ট মানে ইয়াক আমি ৰিজনিং বুলিও জানো ঠিক আছে ৰিজনিং সো ইংটো মই চেঞ্জ কৰি লৈছো এটো ৰিজনিং হ'ব ৰাইট এটো ৰিজনিং তো ৰিজনিংৰ পৰা কেটা কোৱেশ্চন আহে 40টা কোৱেশ্চন আহিব আৰু মাৰ্ক থাকিব 50 মানে এটা কোৱেশ্চনত কিমানকে থাকিব 1.25 কে নম্বৰ থাকিব আৰু ইয়াৰ যেটো ডিউৰেচন মানে সময় দিয়া থাকিব 60 মিনিট এৰিথমেটিক টেষ্ট যাক আমি গণিত বুলি জানিম সো গণিতৰ কোৱেশ্চন আহিব 20টা কোৱেশ্চন আৰু নম্বৰ আহিব 25 আৰু ইয়াৰ সময় দিয়া থাকিব 30 মিনিট মানে আধা ঘণ্টা সো ল্যাঙ্গুৱেজ টেষ্টত কি হয় যি সকল ইংৰাজী মিডিয়ামৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ কাৰণে ইংলিশ আহিব আৰু যি সকল আসামিজ মিডিয়ামৰ পৰা যাব সো তেওঁলোকৰ কি থাকিব আসামিজৰ সো ইয়াত কি হয় ল্যাঙ্গুৱেজ টেষ্টৰ পৰা 20টা কোৱেশ্চন থাকিব আৰু 20 কোৱেশ্চনৰ বিপৰীতে মাৰ্ক থাকিব নম্বৰ থাকিব 25 নম্বৰ আৰু ইয়াৰ সময় দিয়াই থাকিব 30 মিনিট আধা ঘণ্টা সো টোটাল কিমান সময় পাবা 2 ঘণ্টা সময় পাবা কিমান নম্বৰ থাকিব 100 নম্বৰ থাকিব আৰু টোটাল কিমানটা কোৱেশ্চন থাকিব 80টা কোৱেশ্চন থাকিব সো আসামিছত মেন্টাল এবিলিটিত কি সিলেবাস আছে হেতু ডিসকাস কৰিম এৰিথমেটিকত এৰিথমেটিক মানে গণিত কি সিলেবাস আছে কি পঢ়িব লাগিব এইখিনিও ধুনিয়াকৈ ডিসকাস কৰিম আৰু ল্যাঙ্গুৱেজ টেষ্ট মানে আসামিছত কেনে ধৰণৰ কোৱেশ্চন আহে সেইখিনিও আমি ডিসকাস কৰিম সো আমি এতিয়ালৈকে কি সাবজেক্ট পালো বুলি ক'লে সো এটা হল মেন্টাল এবিলিটি টেষ্ট সো ইয়াক আমি ৰিজনিং বুলিও কোৱা হয় ৰিজনিং ৰাইট সো দ্বিতীয়তে আমি পাইছো ম্যাথছ এৰিথমেটিক বুলি পাইছো গণিত তাৰ পিছত পাইছো আসামিজ সো প্ৰথমতে মই তোমালোকক এটা কথা কৈ ল'ব বিচাৰিছো যে তোমালোকৰ যি মেন্টাল এবিলিটি আছে ৰিজনিং আছে তাৰ 10টা টপিক আছে কেটা টপিক আছে 10টা মানে 10টা চেপ্টাৰ বুলি ধৰি লোৱা আৰু এটা চেপ্টাৰৰ পৰা 4টা কোৱেশ্চন থাকিব আহিব হেমতে 10টাত কেটা টোটাল 40টা আৰু 40টাৰ কাৰণে কি হ'ব 50 নম্বৰ থাকিব সো ইয়াত মেন্টাল এবিলিটিত একো টান বস্তু নাহে ইয়াৰ দুটা মাত্ৰ টপিক আছে এই দুটা টপিক কি হয় অকনমান টান হয় কিন্তু এইখিনিও যদি ভালকে যদি কনসেপ্টবোৰ বুজি পাই যোৱা তেতিয়া এই দুটাও বিশেষ টান হয় নাথাকে আৰু আসামিজৰ কথা যদি মই ক'বলৈ যাওঁ আসামিজটো টান নহয় এটা প্যাৰাগ্ৰাফ দিয়া থাকিব
এনেকে পেছেজ দিয়া থাকিব আৰু ইয়াত কাহিনী লিখা থাকিব আৰু এইখিনি চাই তলত এনেকে প্ৰশ্ন থাকিব প্ৰশ্নখিনি উত্তৰটো বাছি উলিয়াই তুমি লিখিব লাগিব তো ইয়াত সমাৰ্থক শব্দ আহে আৰু বিপৰীত শব্দ আহে এইখিনি ভালকে চাই গলেই আছামিজ আৰু মেণ্টেল এবিলিটি যেটো ৰিজনিং আছে ধুনিয়াকে 50 ফুল মাৰ্কস পাব পাৰিবা কিন্তু মেথছৰ ক্ষেত্ৰত প্ৰায় সকল ছাত্ৰ ছাত্ৰী অকনমান উইক পোৱা দেখা যায় মানে তেওঁলোকে মেথছত ভালকে নম্বৰ পাব নোৱাৰাৰ কাৰণে মেণ্টেল এবিলিটিত যদি 50ৰ ভিতৰত 50 আৰু আছামিজত 25ৰ ভিতৰত যদিও 25 পাইছে কিন্তু মেথছত মাত্ৰ 7 অৰ্থাৎ 10ৰ তলত পাব পোৱাৰ কাৰণে তেও সিট নাপায়গৈ সো মেথছটো অকনমান ভালকে চাব লাগিব গতিকে আমি আমাৰ এই চেনেলত মেথছৰ ওপৰত যিমানখিনি কথা জানিব লাগে সেই গুটেইখিনি আমি ইয়াত ডিসকাস কৰিম সো তোমালোকে ভালকে চেনেলটো সাবস্ক্ৰাইব কৰি ভালকে ৰেগুলাৰলি চাই যাবা প্ৰতিটো ভিডিও চাই যাবা আমি ধুনিয়াকৈ কনসেপ্ট বোৰ বুজাই দিম কেনেকৈ পঢ়িব লাগিব কি পঢ়িব লাগিব ৰাইট সো আমি এতিয়া সিলেবাস খিনি ডিসকাস কৰো সো মেণ্টেল এবিলিটিৰ সিলেবাসটো প্ৰথম পাৰ্টটো আছে অড মেন আউট এনেকৈ 4টা ফিগাৰ থাকিব সো 4টা ফিগাৰৰ পৰা এটা ফিগাৰ নিমিলাকে থাকে নিমিলাটো আমি বিচাৰি উলিয়াব লাগে সো ইয়াত যদি আমি চাও এই জিডাল আছ আছে এটো কত কাটিছে কৰ্ণডালত কাটিছে ইয়াটো কৰ্ণত কাটিছে ইয়াটো কৰ্ণত কাটিছে কিন্তু এই এ নম্বৰ অপচনটোত কি আছে সাইডত কাটিছে বাহুত কাটিছে গতিকে অপচন এটো আমাৰ শুদ্ধ হ'ব এনে ধৰণৰ কোৱেশ্চন আৰু তিনটা আহিব সো এটো ইমান টান নহয় দেখিছাই নহয় সো এনে ধৰণৰ কোৱেশ্চন আহিব ৰাইট সো পাৰ্ট 2ত আছে ফিগাৰ মেটচিং অৰ্থাৎ এনেকৈ এটা ফিগাৰ দিয়া থাকিব তাৰ পিছত অপচন এ অপচন বি অপচন সি অপচন ডি এনেকৈ 4টা অপচন দিয়া থাকিব ঠিক আছে সো ইয়াৰ লগত এই অপচন কেইটাৰ ভিতৰত কোনটো মিলিছে এটো আমি চাব লাগে যদি আমি চাও অপচন সি টো শুদ্ধ হৈছে ৰাইট সো অপচন সি আৰু আমাৰ যি ইয়াত আছে ফিগাৰটো এটো মিলি গৈছে 3 নম্বৰ পাৰ্টত আছে প্যাটাৰ্ন কমপ্লিশন মানে এনেকৈ এটা ফিগাৰ দিয়া থাকিব আৰু এনেকৈ 4টা অপচন দিয়া থাকিব সো তাৰ পৰা এই যেটো খালি জায়গা আছে এই খালি জায়গাত এই যেটো খালি জায়গা আছে এই খালি জায়গাত কি বহিব আমাক চাবলৈ কৈছে সো ইয়াত মই যদি এনেকৈ আকি দিও তাৰ পৰা এইফালে যদি মই কানেক্ট কৰি দিও এইফালে যদি কানেক্ট কৰি দিও এইফালে যদি কানেক্ট কৰি দিও তেতিয়া কাৰ লগত মিলিছে অপচন এৰ লগত মিলিছে সো এনেকৈ আহিব পাৰ্ট 4 আছে ফিগাৰ সিৰিজ কমপ্লিশন সো এই যেটো সিৰিজ আছে এই সিৰিজটো চাই লৈ ইয়াত কি বহিব এটো আমি চাই বহুৱাব লাগে যদি আমি ইয়াত বহুৱাও ঠিক আছে ইয়াত আকৌ ক্ৰস আছে এমতে ইয়াত কি বহিব অ বহিব লগতে এই গুটেটো কি হৈ যাব কমপ্লিট হৈ যাব এটো কাৰ লগত মিলিছে অপচন সি ৰ লগত মিলিছে পাৰ্ট 5ত এনালজি আছে এনালজি মানে এনেকৈ এটা সিৰিজ দিয়া থাকিব ঠিক আছে সো ইয়াৰ পৰা কি কৈছে এই যেটো প্ৰথম চিত্ৰ আছে এই চিত্ৰটোৰ মাজত এটা ৰিলেশনশিপ আছে এই ৰিলেশনশিপটো চাই বাকি ইয়াৰ লগৰ যেটো ৰিলেশনশিপ আছে এটো উলিয়াব লাগে সো আমি যদি চাও এই একেটা চিত্ৰকে ইয়াত অকা হৈছে কিন্তু জাস্ট কি কৰিছে উলুটা কৰি দিছে সো আমি ইয়াক যদি উলুটা কৰি দিও তেতিয়া কোনটো পাম অপচন এ টো পাব পাৰিম হয় নহয় পাৰ্ট 6ত আছে জিওমেট্ৰিক্যাল ফিগাৰ কমপ্লিশন ট্ৰায়াঙ্গল স্কয়াৰ মানে এনেকৈ দিয়া থাকিব সো ইয়াক মই যদি কমপ্লিট কৰিব বিচাৰো এনেকৈ যদি এটা আয়ত বনাব বিচাৰো বা বৰ্গ বনাব বিচাৰো বৰ্গ বনাবৰ কাৰণে আমাৰ এই যেটো অপচন এ অপচন বি অপচন সি অপচন ডি আছে তাৰ কোনটো বহিব এইখিনি বহুৱাব লাগে সো আমি যদি চাও এটো কাৰ লগত মিলিছে অপচন ডি ৰ লগত মিলিছে পাৰ্ট 7 আছে মিৰৰ ইমেজিং মই যে টান বুলি কৈছিলো ইয়াত মিৰৰ ইমেজিং টো বিশেষ টান নহয় অকমান কনসেপ্টৰ প্ৰয়োজন আছে সো এইখিনি ইমান টান নহয় তো ইয়াতো এখন ইয়াত দাপোন বুলি ভাবিলো আসত দাপোনৰ ফ্ৰন্টত এনেকৈ আখৰ ৰাখি থোৱা আছে আৰু ইয়াৰ দাপোনৰ পিছফালে মানে দাপোনত কেনেকৈ এই আখৰটো উলাব এটো উলিয়াব লাগে সো এইখিনি কি হ'ব এটো টি হ'ব এ হ'ব বি টো উলুটা দেখা থাকিব আৰু টি টো এবাকে থাকিব টি এ বি টি এটো কোড আছে টি এ বি টি অপচন ডি টো শুদ্ধ হ'ব সো পাৰ্ট 8ত আছে punched hold pattern folding unfolding মানে পেপাৰ ফোল্ডিংৰ কোৱেশ্চন হয় সো মই যে কৈছিলো অকমান দুটা টপিক টান হ'ব বুলি তাৰে এটা টপিক হৈছে আনফোল্ডিং বা ফোল্ডিংৰ সো ইয়াৰো বিশেষ এটা কনসেপ্ট আছে ধুনিয়া কনসেপ্ট আছে এই কনসেপ্ট জানি ললে বিশেষ একো টান নহয় সো ইয়াৰ কাৰণে কনসেপ্টটো আমি আমাৰ এই চেনেলতে লৈ আনিম সো চেনেল সাবস্ক্ৰাইব কৰি তোমালোকে ৰাখিবা যাতে সময়মতে পাব পাৰা সো ইয়াৰ এনেকে দিয়া থাকিব ঠিক আছে এনেকে দিয়া থাকিব
দিয়াৰ পিছত আমাক এই যেটো অপশন A B C D আছে ন এইখিনি মই যদি এনেকৈ ভাঁজ কৰি পেপাৰবোৰ ভাঁজ কৰি লাষ্টত যদি আকৌ মেলি দিওঁগে তেতিয়া কেনেকুৱা লাগিব ইয়াক আমাক বিচাৰি উলিয়াবলৈ কৈছে সো ইয়াৰ অপশন A টো শুদ্ধ হয় 9 আছে স্পেস ভিজুৱেলাইজেচন মানে এনেকৈ দিয়া থাকিব এটা ডায়াগ্ৰাম এইখিনি আমি যদি একেলগ কৰি দিও ইয়াত বেলেগ বেলেগ কে আছে হয়নে বেলেগ বেলেগ কে আছে একেলগ কৰি দিলে দেখিবলৈ কেনেকুৱা হ'ব দেখিবলৈ আমাৰ এই অপশন ডি টোৰ নিচিনা হ'ব লাষ্ট যেটো পাৰ্ট আছে এমবেডেড ফিগাৰ সো ইয়াত এনেকৈ এটা ফিগাৰ দিয়া থাকিব আৰু এই ফিগাৰটো এই অপশন কেইটাৰ ভিতৰতে লুকাই আছে কত লুকাই আছে এটো আমি চাই উলিয়াব লাগে আৰু এটো কত লুকাই আছে বুলি কৈছে বিট লুকাই আছে কাৰণ এইডাল চোৱা এইফালে আছে আৰু এইফালেও আছে সো ইয়াৰ লগত মিলি গৈছে অপশন বি টো সো ৰিজনিংৰ এইখিনি আছিল এইখিনি টপিকে আহিব আৰু ইয়াত বিশেষ তোমালোকে টান পোৱা নাই চাগে নিশ্চয় সো ইয়াত এতিয়া প্ৰশ্ন হয় যে ৰিজনিংৰ কাৰণে স্যাৰ কি কিতাপ পঢ়িব লাগিব সো মাৰ্কেটৰ পৰা যিকোনো কিতাপ কিনি আনিবা তাত থকা যিমানখিনি কোৱেশ্চন আছে এই কোৱেশ্চনখিনি তোমালোকে নিজে সলভ কৰিবলৈ চাবা এতিয়া আমি আলোচনা কৰিম মেথছৰ সিলেবাস সো মেথছৰ 1 নম্বৰ যেটো টপিক আছে নাম্বাৰ এণ্ড নিউমেৰিক সিস্টেম সংখ্যা প্ৰণালী অসমীয়াত কোৱা হ'ব ইয়াক সংখ্যা প্ৰণালী তাৰপৰা 2 নম্বৰ আছে পূৰ্ণ সংখ্যাৰ যি ফৰ ফান্ডামেন্টাল অপাৰেশন যোগ বিয়োগ পূৰণ হৰণ এইখিনি জানিব লাগিব লগতে ইয়াৰ যি বিধি আছে যেনে ক্ৰম বিনিময় বিধি সহযোগ বিধি বিতৰণ বিধি এইখিনি কথা জানিব লাগিব ফ্যাক্টৰছ এণ্ড মাল্টিপলছ মানে লহাগু আৰু গহাও ডেসিমেলছ এণ্ড ফান্ডামেন্টাল অপাৰেশন অন দেম দশমিক ভগ্নাংশৰ বিষয়ে আমি পঢ়িব লাগিব 5 নম্বৰত conversion of fractions to decimals and vice versa আমি যে fraction আছে এইখিনিক আমি percentage লৈ কেনেকৈ নিব লাগিব বা দশমিকলৈ কেনেকৈ নিব লাগিব গুটেইখিনি কথাও আমি জানিব লাগিব তাৰপিছত measurement of length mass capacity time money so জোখমাখৰ কথা আহিব ইয়াত দৈৰ্ঘ্যৰ জোখমাখ ঠিক আছে ওজনৰ জোখমাখ এইখিনি simplification of numerical expressions ইয়াত যে বটমাছ ৰুল নিয়ম বটমাছ ৰুল ব্যৱহাৰ কৰি আমি যে সৰল কৰা অংক এইখিনি আমি কৰিব লাগিব fractional numbers যেনে ভগ্নাংশবোৰক আমি যোগ বিয়োগ পূৰণ হৰণ এইখিনি কৰিব লাগিব 9 নম্বৰ আছে profit and loss without calculation percentage আগতে কি হয় percentage উলিয়াবলৈ যে profit percent কিমান এইখিনি উলিয়াবলৈ দিছিলে কিন্তু এবাৰ দিয়া নাই profit percent উলিয়াবলৈ নিদিয়ে loss percent উলিয়াবলৈ নিদিয়ে সো percentageৰ বাহিৰৰ যিমানখিনি profit আৰু loss আছে এইখিনিকে আমাক ইয়াত পঢ়িব লাগিব ইয়াৰ উপৰিও দুটামান আৰু পইণ্ট ইয়াত যোগ কৰিব লাগিব আমাৰ যেটো পাৰ্সেন্টেজ চেপ্টাৰটো তথাপি পঢ়িব লাগিব তাৰ পিছত সিম্পল ইন্টাৰেষ্ট মানে সৰল সুদ এইখিনি আমি পঢ়িব লাগিব লগতে যে ট্ৰেইন প্ৰবলেম মানে দূৰত্ব ইফালে দ্ৰুতি মানে স্পীড আৰু সময় এইখিনি বিষয় পঢ়িব লাগিব তাৰপা পেৰিমিটাৰ এন এৰিয়া পৰিসীমা আৰু কালি কাৰ পলিগন মানে বহুভুজৰ এৰিয়া অফ স্কয়াৰ ট্ৰায়াঙ্গল ঠিক আছে সৰি ৰেক্টেঙ্গল মানে বৰ্গৰ আয়তৰ আমি কালি উলিয়াব পাৰিব লাগিব পৰিসীমা উলিয়াব পাৰিব লাগিব আৰু ঠিক তেনেকৈ ট্ৰায়াঙ্গলৰো ত্ৰিভুজৰো উলিয়াবলৈ শিকিব লাগিব তাৰ পিছত টাইপস অফ এংগল সো কোণৰ বিভিন্ন প্ৰকাৰ আছে এইখিনিৰ যি এপ্লিকেশন প্ৰয়োগ আছে ধৰা এনেকুৱা ধৰণৰ কোৱেশ্চন আহে এনেকে দিব সো এটো x এটো twice x এটো thrice x হলে x ৰ মানটো কিমান এনে ধৰণৰ কোৱেশ্চন আহে সো এইখিনি আমি ইয়াত পঢ়িম So 12 নম্বৰত আছে ডাটা এনালাইসিস ইউজিং বার ডায়াগ্রাম এনেকে যদি বার ডায়াগ্রাম দিয়া থাকে সো তাৰ পৰা কোৱেশ্চন কেইটামান হদিব এই কোৱেশ্চন আমি বার ডায়াগ্রাম চাই কৰিলে হল সো মেথছৰ ইয়াত 12টা টপিক আছে এই 12টা টপিক আমি ধুনিয়াকৈ কভাৰ কৰিম আৰু ইয়াৰ যিমানখিনি কোৱেশ্চন আহিব লাগে হে গুটেইখিনি আমি ডিসকাস কৰিম এই ভিডিও এই চেনেলতে আমি ভিডিওবোৰ আপলোড কৰিম গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি থবা আৰু যেটো বেল আইকন থাকে এটো প্ৰেছ কৰি থবা যাতে সময়মতে ভিডিওবোৰ পাব পাৰা ঠিক আছে এইখিনি ধুনিয়াকৈ আমি আমাৰ এই চেনেলতে ফ্ৰী প্ৰভাইড কৰিম ৰাইট সো ইয়াৰ পিছত আমি আগবাহিম আসামিছৰ কথাটো ক'বলৈ সো আসামিছত কি হয় বা ইংৰাজীৰ ক্ষেত্ৰটো সো ইংৰাজী মিডিয়ামৰ কাৰণে ইংৰাজী আৰু আসামিছৰ কাৰণে আসামিছ সো আসামিছত পেছেজ আহিব ঠিক আছে ইয়াত পেছেজ লিখা থাকিব সো পেছেজৰ কাৰণ পেছেজৰ তলত কোৱেশ্চন লিখা থাকিব আৰু কোৱেশ্চনবোৰ পেছেজ পঢ়ি এই ব্ৰেকআপটো পঢ়ি নিজে তুমি উলিয়াব লাগিব সো আসামিছত তোমালোকে চাবা গ্ৰামাৰ চেপ্টাৰৰ পৰা সমাৰ্থক শব্দ চাবা তাৰ পিছত যেটো বিপৰীত শব্দ আছে এইখিনিও চাব লাগিব সো ইয়াৰ ওপৰতো আমি ধুনিয়াকৈ কোৱেশ্চনবোৰ আমি লৈ আনিমে তোমালোকে চিন্তা কৰিব নালাগে জাস্ট চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু সময়
লগতে আমাৰ যি এই হোৱাটছএপ নাম্বাৰ আছে ইয়াত মেছেজ কৰিবা হাই বুলি লিখিবা হাই বুলি লিখি তোমাৰ নামটো আৰু ক'ৰ পৰা কৈছা এইটো লিখিলে হ'ল লগতে লিখিবলৈ নাপাহৰিবা JNB ক্লাছ 6 2025 বুলি সো এইখিনিৰ কাৰণে অনলাইন ক্লাছৰ কাৰণে তোমালোকে ইয়াত কন্টাক্ট কৰিব পাৰিবা থ্যাংক ইউ আজিলৈ ইমানে